মূল ব্যক্তি আছে তেখেতে দক্ষিণ পশ্চিম দিশত শয়ন কৰিলে তেওঁলোকৰ স্বাস্থ্য অটুট থাকিব, মানসিক শক্তি বৃদ্ধি পাব, নিয়ন্ত্ৰণ ক্ষমতা তেওঁলোকৰ বৃদ্ধি পাব। নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ আমাৰ ঘৰৰ যি মূল ব্যক্তিজন, সেই মূল ব্যক্তিজন আচলতে বাস্তুশাস্ত্ৰ মতে কোন দিশত তেওঁ হ'ব লাগে। বাস্তুশাস্ত্ৰ মতে তেওঁ আমাৰ যি দক্ষিণ পশ্চিম দিশ আছে, অৰ্থাৎ সাউথ ৱেষ্ট আমাৰ যি ডাইৰেকশ্যন আছে, সেই দিশত তেওঁ হ'ব লাগিব। তেতিয়াহ'লে তেওঁ যি তেওঁৰ অধিকাৰ, যি সন্মান, লগতে তেওঁৰ যি দীৰ্ঘায়ু, এয়া তেওঁলোকৰ অটুট থাকিব আৰু লগতে তেওঁলোকৰ যি নিৰ্ণয় কৰিব পৰা ক্ষমতা আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা তেওঁলোকৰ বাঢ়িব, বৃদ্ধি হ'ব। গতিকে এইকেইটা কাৰণৰ বাবে আমি ঘৰৰ যিজন মূল ব্যক্তি তেওঁ দক্ষিণ পশ্চিম এই দিশটোত আমি ৰখাটো অতি প্ৰয়োজন। যদি দক্ষিণ পশ্চিম দিশটো তেওঁৰ থাকিবৰ অসুবিধা হয়, যদি কোঠালি তেনেকুৱা নাথাকে, তেতিয়াহ'লে ছেকেণ্ড পজিশ্যন যোনটো হৈছে, ছেকেণ্ড অপশ্যন হৈছে যোনটো, সেইটো হৈছে আমাৰ দক্ষিণ দিশ। এটা কথা খালি মনত ৰাখিব লাগিব, তেওঁৰ যি শুওঁতে মূৰ সেয়া দক্ষিণ ফালে থাকিব লাগিব আৰু ভৰি উত্তৰ ফালে থাকিব লাগিব। আৰু পশ্চিম ফালেও মূৰ দি পেলাই তেওঁ শুব পাৰে বা পূব ফালে মূৰ দি শুব পাৰে, কিন্তু দক্ষিণ ফালে মূৰ দি শুৱাটো তেওঁৰ কাৰণে অত্যন্ত ভাল। তেতিয়া তেওঁৰ স্বাস্থ্যও ভাল হৈ থাকিব। আৰু কোনো কাৰণতে আমাৰ যি বিম থাকিব, এই বিমৰ তলত কেতিয়াও শুব নালাগে। গতিকে ঘৰৰ যি মূল ব্যক্তি আছে তেখেতে দক্ষিণ পশ্চিম দিশত শয়ন কৰিলে তেওঁলোকৰ স্বাস্থ্য অটুট থাকিব, মানসিক শক্তি বৃদ্ধি পাব, নিয়ন্ত্ৰণ ক্ষমতা তেওঁলোকৰ বৃদ্ধি পাব। গতিকে তেওঁলোকে যিসকল মূল ব্যক্তি আছে দক্ষিণ পশ্চিম দিশত শয়ন কৰিলে যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।